কৃষ্ণ পড়া শ্রীরাম ভূত অগ্নি নামে দফ আকীর্তি হরিষা কৃষ্ণ তনু পাবে যাৰ পৰা এই 10টা আত্মিক সৃষ্টি হৈছিল ভগৱন্ত প্ৰভুৱে কৈছে যদি মূৰৰ আপুনি চিনি পায় বা মূৰৰ পূজা কৰে তেনেহ'লে আকৃতিক আমি পূজা কৰিব নালাগে। এতিয়া আমি যিটো বিষয়ৰ ওপৰত আলোচনা কৰিছোঁ এইটো ভগৱন্ত প্ৰভুৱে নিজে নাহি তেওঁ কলাৰূপে এগৰাকী মাতৃৰ গৰ্ভস্থিতি হৈ জগতৰ কল্যাণ সাধন কৰিব পৰাকৈ প্ৰাঞ্জল ভাষাৰে আজি ভাগৱতৰ কথা দুই এটা আমাক বুজাব দিছে। এতিয়া বুজাইছে এইবাৰ মনত ৰাখিবা জীৱবিলাকৰ কিন্তু মৃত্যু নাই। চমুকৈ কথাটো বুজি পাওঁ জীৱৰ মৃত্যু নাই। জীৱই স্থানান্তৰ কৰ্মৰ ফলে জীৱবিলাকে গতি কৰিব কিন্তু জীৱটোৰ কোনো মৃত্যু নাই। এতিয়া মৃত্যু আছে ভাগৱতে কৈছে যে মৃত্যু আছে দেহৰ ধৰ্ম আছে দেহৰ জীৱৰ কোনো ধৰ্ম নাই। সেইকাৰণে আমিও ভগৱন্তৰ কৃপা পাবলৈ হ'লে আমি দেহটো আমি যেনেকৈ সৃষ্টি ভগৱন্তই নকৰক কিয় আমি দেহটো সদায় একেদৰে ৰাখিব নোৱাৰিম। দেহৰ স্থানান্তৰ গতি আছে কিন্তু জীৱৰ গতি নাই। এতিয়া জীৱটো কি বুজাই দিয়ে যি জীৱই যুগ ধৰ্ম মান্যতা কৰে যি জীৱই ভগৱন্তৰ নাম লয় যি জীৱই পিতৃ মাতৃক শ্ৰদ্ধা কৰে যি জীৱই কনিষ্ঠ মৰম কৰে আৰু যি জীৱই সকলোকে আত্মজ্ঞান কৰিব পাৰে সেই জীৱনটো কিন্তু জীৱনটোতে আত্মা হৈ থাকে। এইকাৰণে জীৱৰ গতি আছে বৰ্তমান জীৱৰ কিন্তু অগ্ৰগতি নাই। সেইকাৰণে আমিও ভগৱন্তৰ কৃপা পাবলৈ হ'লে আমি জীৱই জীৱক চিনি পাবলৈ শিকিব লাগিব। আমি জীৱই জীৱক তেতিয়ালৈকে নমস্কাৰ নকৰিম জীৱই জীৱক তেতিয়ালৈকে সেৱা নকৰিম আপুনি নেদেখাজনক সেৱা কৰিব পাৰিব কিন্তু জীৱই গতি লাভ কৰিব নোৱাৰিব। সেইকাৰণে আমি এই যে আজি নামঘৰলৈ আহিছোঁ আমাৰ বহুতে ধাৰণা হয় যে নামঘৰত গৈ পেলাই ভকতক কিয় সেৱা কৰিব লাগে বা ভকত সেৱাটো নকৰিলে আমাৰ কি ক্ষতি হয় প্ৰশ্ন ভাগৱত এটা আঁতৰ কৰি চাইছে তোমালোকে বুজাব কথা। এতিয়া ভাগৱতে কি কৈছে মোৰ ভকতক দেখি পৰে নমস্কাৰ তহে কোটি কোটি পাপ জানিবা আমাৰ যুৱক যুৱতীসকলে কথাটো গুৰুত্ব দিব লাগে যে ভকত সেৱা কৰাটো নিয়ম নহয় দেই, এইটো আমাৰ ভকত সেৱা ধৰ্ম এটা হৈ থাকে। এইকাৰণে মহাপুৰুষে ঘোষণা কৰিছে আমাৰ বহু অনুষ্ঠান প্ৰতিষ্ঠানে আজি ভকত সেৱা কৰাটো নিয়ম বুলি ভাবিছে আনকে সেৱা কৰে ময়ো সেৱা কৰিম সেইটো নহয়। ভকত সেৱা কৰাটো হয় এটা মানৱীয় ধৰ্ম। সেইকাৰণে মহাপুৰুষে লিখিছে যে মোৰ ভকতক দেখি কৰে নমস্কাৰ তহে কোটি কোটি পাপ জানিবা তাহাৰ। এতিয়া ভকত সেৱা কৰিলে আমাৰ কি লাভ হয় আমি এতিয়া ভাগৱত পঢ়ি মহাপুৰুষ পঢ়ি ভকত সেৱা কৰিলে কি আমাৰ পৰম লাভ হয় এইটো সেৱা কৰা সকলে বুজি পাব কি কি লাভ হয় পুণ্যে বংশে গয়া বিষ্ণু পূৰিত পৰম আনন্দে থাকে
হলে আমি নেদেখা জনকৈও দেখা জনক নমস্কাৰ সেৱা ভক্তি শ্ৰদ্ধা এয়া কৰিবলৈ শিকিব লাগে সেইকাৰণে কবিৰে কৈছে জীৱই আত্মবিন পাবলৈ হলে জীৱই পৰম ভগৱন্তৰ সান্নিধ্য পাবলৈ হলে দেখা জনকে মই বুলি সেৱা কৰিব লাগিব এয়া হ'ল ভগৱন্তৰ দিয়া সিদ্ধান্ত সেইকাৰণে আমি নেদেখা জনক ভাল পোৱাৰ আগত দেখা জনক ভাল পাবলৈ শিকিব লাগিব নেদেখা জনক ভক্তি কৰাৰ আগত আমি দেখা জনক ভক্তি কৰিবলৈ শিকিব লাগিব এইটো হ'ল ভাগৱতৰ নিয়ম সেইকাৰণে কবিয়ে কৈছে যিজনে মানুহকে প্ৰমুখ কৰি জীৱ জগতৰ অন্যান্য জীৱক হিংসা কৰি পূজা কৰে পূজা কৰিব পাৰিব কিন্তু মোৰ কৃপা কৰিব নোৱাৰিব এই আদৰ্শটো আমি ভাগৱতৰ পৰা গ্ৰহণ কৰিব লাগিব গতিকে আপোনালোকৰ এটা খুব সুন্দৰ উদাহৰণে দিব লৈছোঁ যে আজিৰ পৰা 12 বছৰ আগতে এখন জিলালৈ গৈছিলোঁ আপোনাৰ গৈ বৰ ভাল লাগিল একেবাৰে কম 2000-2500 মান ভকতে চেলেং গামোচা লৈ পেলাই ভাগৱত শুনিবলৈ গৈ আছে ভাগৱত আৰম্ভ হৈছে আমি বৰ দূৰৰ পৰা যোৱাৰ কাৰণে আমাৰ বাহিৰত যাবলৈ মন গ'ল বাহিৰলৈ যাওঁতে 3টা পাচাৰকাৰ দেখা পাইছোঁ ভাগৱত এটা লিখিছে বিশেষ শ্ৰেণীৰ পাচাৰকাৰ এটা লিখিছে মধ্যম শ্ৰেণীৰ পাচাৰকাৰ এটা লিখিছে তৃতীয় শ্ৰেণীৰ পাচাৰকাৰ মই আপত্তি কৰা নাই কিন্তু পাচাৰকাৰ 3টা ভালকৈ চাই পেলাই গম পালোঁ 1 নম্বৰ পাচাৰকাৰটোত এটিং পানী আছে এটা মদ আছে 2 নম্বৰ পাচাৰকাৰটোত টিং এটা আছে চিট খাই পৰি আছে 3 নম্বৰ পাচাৰকাৰটোত টিং আৰু পানীৰ কোনো প্ৰশ্ন নাই এতিয়া আপুনি ভাগৱতৰ কথা ক'ব নকলেওতো শুনাই লাগিব ক'বও লাগিব ভগৱন্তৰ বাণীৰে মন কৰিব নহয় কবিৰ কথাৰে কবিয়ে কৈছে মানুহকে যি মানুহে চিনি নাপায় ই মোক চিনি পায় নাই মানুহে মানুহক যি নমস্কাৰ কৰে ই মোক নমস্কাৰ কৰি লাভ
সেৱাৰ পৰা ফল পাবলৈ হ'লে দদাইলেও পকাইলেও বুলি খাবলৈ নহ'ব, আত্মা ৰাম আছে বুলি খাবলৈ লাগিব। সেই জীৱটো বোলে ভগৱানে কৈছে য'ৰ পৰা আহিছিল সেই জীৱটো সেই জেগালৈ যোৱাত সহজ হ'ব। এইবিলাক উপায় চাবি। এইকাৰণে আমি মহাপুৰুষৰ ধৰ্মটো পালন কৰি নহ'ব, ভাগৱতখন পালন কৰি নহ'ব, তাত থকা নিয়ম কেনেকৈ আমি যিমান পাৰোঁ পালন কৰিবলৈ চেষ্টা কৰিব লাগিব। আৰু আমি উত্তৰ পুৰুষক আদৰ্শ দেখাই থাকিব লাগিব। গতিকে এইবিলাক কথা যদি আমাৰ অভাৱ হয় আমি উত্তৰ পুৰুষলৈ কোনো বাৰ্তা প্ৰেৰণ কৰিব নোৱাৰিম। ভকত সেৱাৰ যোগেদিহে জীৱই জীৱক চিনি পোৱা সহজ হ'ব। ইয়াৰ পাছত কপিলে কৈছে আমি অকণমান কৰি লওঁ। Nehe pai
নহয়